সমগ্ৰ বিশ্বত তেতিয়া প্ৰথম বিশ্বযুদ্ধৰ কলা ডাৱৰ চাৰিওফালে কেৱল মৃত্যু আৰু অনিশ্চয়তাৰ ছাঁ বিশ্বযুদ্ধৰ সমান্তৰালকৈ মহামাৰীৰ তাণ্ডৱ মৃত্যু হৈছিল হাজাৰ হাজাৰ লোকৰ পৰিৱেশ অবৰ্ণনীয় আৰু শোচনীয় কিন্তু সেই কঠিন সময়তো গভীৰ অন্ধকাৰৰ মাজতো অসমৰ গুৱাহাটীৰ এডোখৰ মাটিত মানৱ সেৱাৰ বাবে জ্বলি উঠিছিল এগছি সৰু চাকি শ্ৰী মাৰৱাৰী দাতব্য ঔষধালয় চাৰিজন মানৱদৰদী বিশেষ ব্যক্তিৰ দূৰদৰ্শী চিন্তা আৰু আলোচনাৰ ফচল স্বৰূপে 110 বছৰ পূৰ্বে জন্ম হৈছিল শ্ৰী মাৰৱাৰী দাতব্য ঔষধালয় শ্ৰী মাৰৱাৰী দাতব্য ঔষধালয়খন আৰম্ভ হৈছিল 1916 চনত যেতিয়া গোটেই পৃথিৱীতে মহামাৰীৰ প্ৰাদুৰ্ভাৱ চলি আছিল ডায়েৰিয়া হওক নিউমনিয়া হওক মেলেৰিয়া হওক টিবি হওক সকলো কথাই তেনেকুৱা ধৰণৰ চিকিৎসাৰ বিশেষ ব্যৱস্থা নাছিল যদিও এই ঔষধালয়খনে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত তেওঁলোকে এটা চেণ্টাৰ খুলি পেলাই কেন্দ্ৰ এটা খুলি ঔষধালয় খুলি মানুহক শুশ্ৰূষা কৰিছিল সৰু সপোনটি এদেও দুদেও কৰি ডাঙৰ হ'ল সময় 1950 চন খেৰ বাঁহে ৰূপ সলালে কনক্ৰিটলৈ ফাঁচী বজাৰত আৰম্ভ হ'ল প্ৰথমখন আধুনিক আউটডোৰ ডিছপেন্সাৰী আজিও ফাঁচী বজাৰত সগৌৰৱে চলি আছে সেই OPD য'ত নিতৌ বহু লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় मारवाड़ी हॉस्पिटल्स किसी एक विशेष व्यक्ति के स्वामित्व में नहीं है ये एक छोटे पौधे से बड़ा हुआ वट वृक्ष आज समाज के हृदय से जन्मा एक चैरिटेबल ट्रस्ट है हम इस तरह सेवा में आगे बढ़ रहे हैं और भी लोग उसमें जुड़े लोग दानदाता भी जुड़े जबकि फैंसी बाजार आउटपेशन डिस्पेंसरी के लिए फैंसी बाजार में एक बड़ी जो है उन लोगों ने प्रॉपर्टी दी जहाँ पे आज भी फैंसी बाजार आउटपेशन डिस्पेंसरी यानी कि ABD के नाम से प्रसिद्ध है समाज और साथ में जुड़ा और सोचे कि यहाँ पे मैटरनिटी हॉस्पिटल की काफी आवश्यकता है गुवाहाटी नहीं बल्कि पूरे पूर्वांचल के अंदर में ये सुविधा नहीं थी इसलिए 1985 के अंदर में मारवाड़ी मैटरनिटी हॉस्पिटल चालू हुई सन 1985 এটা সৰু জুপুৰিৰ পৰা আৰম্ভ হোৱা শ্ৰী মাৰৱাৰী দাতব্য ঔষধালয়ে ৰূপ ল'লে মাৰৱাৰী মেটাৰনিটি হাস্পতালৰ হাজাৰ হাজাৰ মহিলাক মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত কৰাই বহু হাজাৰ সন্তানক পৃথিৱীলৈ স্বাগতম জনায় আজিও শিৰ উচ্চ কৰি থিয় হৈ আছে হাস্পতালৰ মাদাৰ এণ্ড চাইল্ড ব্লক লক্ষ্য মাতৃ আৰু শিশুক এখন নিৰাপদ ঠাই দিয়া আৰু উন্নত চিকিৎসা প্ৰদান কৰাৰ য'ত ধনী দুখীয়াৰ কোনো প্ৰভেদ নাথাকে মই ইয়াতে 30 বছৰে কাম কৰি আছোঁ মই বহুত সন্তান মাকৰ কোলত উঠাই দিছোঁ তেওঁলোকৰ কিছুমান ডাক্তৰ ইঞ্জিনিয়াৰ তেওঁলোকে আহি যেতিয়া মোক মাত লগাই মোক বহুত গৌৰৱ অনুভৱ কৰোঁ मारवाड़ी हॉस्पिटल्स की असली पहचान इसकी इमारत या सुविधाओं से नहीं बल्कि उन मरीजों की मुस्कानों से है जो यहाँ से स्वस्थ होकर लौटते हैं हर मरीज की कहानी हमारी एक जिम्मेदारी है और हर स्वस्थ होता जीवन हमारे प्रयासों का सबसे बड़ा पुरस्कार है आने वाले समय में भी हम इसी भावना के साथ सेवा
संवेदना और समर्पण के पथ पर आगे बढ़ते रहेंगे। এইখন হস্পিটেললৈ আহি মই মোৰ জীৱনটো ঘূৰাই পাইছোঁ। হস্পিটেলখন হস্পিটেল নহয় যেন নিজৰ ঘৰহে হয়। ইয়াৰ ডক্টৰ নাৰ্ছ সকলোৰে ব্যৱহাৰ অত্যন্ত ভাল লগা। তেখেতসকলৰ ব্যৱহাৰতেই আচলতে আধা বেমাৰ আমাৰ ভাল হৈ যায়। তাৰোপৰি ইয়াৰে সকলো কৰ্মচাৰী তথা ৰিচিপশ্যন বা গোটেইখিনিকে অত্যন্ত ভাল পাইছোঁ। চুইপাৰসকলেও নিজৰ কাম নিয়মিতভাৱে কৰি আছে। সকলো ফালৰ পৰাই আমি ভাল পাইছোঁ। সময় 2002 চন। এদেও দুদেও কৰি ডাঙৰ হোৱা সপোনটি এটা দিঠকত পৰিণত হ'ল। ক্ৰমাগত জয়যাত্ৰা, সময়ৰ দাবী আৰু প্ৰয়োজনত জন্ম হ'ল আজিৰ এই বিশাল মাল্টি স্পেচিয়ালিটি ব্লক। এয়া কেৱল এক কনক্ৰিটৰ নিৰ্জীৱ অট্টালিকা নহয়, এয়া 110 বছৰৰ এক জীৱন্ত প্ৰতিশ্ৰুতি। এখন চিকিৎসালয় যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহৰ বুকুত সিঁচি দিছে केवल आहार बीज। कोविड के टाइम में जिस तरह मारडी हॉस्पिटल ने सेवा दी लोगों को, पूरे नॉर्थ ईस्ट के लोग जो है पूरे आश्चर्यचकित हो गए कितनी अच्छी सेवा यहाँ पे मिल रही है, जबकि गुवाहाटी के अंदर में कितने कॉर्पोरेट और ब्रांडेड हॉस्पिटल थे। आज भी उस कोविड वाली जो सेवा जो दी हॉस्पिटल ने आज भी लोगों के जुबान पे है। মাৰোৱাৰী হস্পিটেলছ গুৱাহাটী চহৰৰ মাজত একদম খুব এখন বিজি হস্পিটেল। যদিও এখন বিজি হস্পিটেল, এখন খুব মডাৰ্ণ হস্পিটেল। যদিও এখন এটা মডাৰ্ণ হস্পিটেল, এইখন এটা চেৰিটেবল হস্পিটেল। মাৰোৱাৰী হস্পিটেলৰ কৰ্তৃপক্ষই কেতিয়াও পাহৰি যোৱা নাই এখন ব্যৱসায় নহয়, কিন্তু য'ত আমি মানৱ সেৱা আগবঢ়াব পাৰোঁ। আৰু আমাৰ টেগলাইন হৈছে হেল্থ উইদিন ইয়ৰ ৰিচ। চ' আমি যিকোনো কামেই নকৰোঁ কিয়, আমি সদায় এইটো লক্ষ্য ৰাখোঁ যে কম খৰচত মষ্ট মডাৰ্ণ, মষ্ট এডভান্স মেডিকেল ট্ৰিটমেণ্ট আমি কেনেকৈ ৰাইজলৈ আগবঢ়াই নিব পাৰোঁ। আপুনি চাব আজিৰ দিনত মাৰোৱাৰী হস্পিটেল যদিও এখন চেৰিটেবল হস্পিটেল, আমাৰ হস্পিটেলখন ফুলি NABH এক্ৰিডিটেড, অৰ্থাৎ দিল্লী বা বম্বে বা বেংগালোৰ হস্পিটেলত আপুনি যিটো চিকিৎসা পাব ছেইম কোৱালিটি ট্ৰিটমেণ্ট আমাৰ হস্পিটেলটো পাব, কিন্তু ইয়াত 1/3 বা 1/4 দ্য কষ্ট। আৰু গুৱাহাটীৰ কোনো এখন হস্পিটেল নাই যিখন হস্পিটেল আমাৰ লগত কম্পিট কৰিব পাৰে ইন টাৰ্মছ অফ কোৱালিটি, ইন টাৰ্মছ অফ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইন টাৰ্মছ অফ কষ্টিং। আৰু আমাৰ হস্পিটেলত মষ্ট মডাৰ্ণ ইকুইপমেণ্টছবোৰ আছে, বিট ইন কেছ অফ লেজাৰ, হাৰমনিক, ICU, ডায়েলিচিছ, আৰু আমি MRI, CT গোটেইখিনি সুবিধা আণ্ডাৰ ওৱান ৰুফ। গতিকে আমাৰ হস্পিটেল যদি কোনো এজন ৰোগী আহে তেওঁ সব চিকিৎসা পাব উইদিন ওৱান ৰুফ, ক'তো যাব নালাগে, খুব কম খৰচত একদম নাম্বাৰ 1 ক্লাছ চিকিৎসা তেওঁলোকে পাব আৰু ঘৰত সুস্থ হৈ যাবলৈ সোনকালে পাৰিব। সকলোতকৈ ডাঙৰ কথা হ'ল যে যদিও প্ৰাইভেট আৰু নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনবিলাকে চিকিৎসা সেৱা আগবঢ়াইছে, আমাৰ সাধাৰণ আমাৰ চিটিজেনছ আছে, আমাৰ সাধাৰণ নাগৰিক, তেখেতসকলে কিন্তু সেই সেৱা
তেখেতসকলে এফৰ্ড কৰিব নোৱাৰে। কিন্তু সেই ক্ষেত্ৰতে আমি ধন্যবাদ দিব লাগিব মাৰোৱাৰী দাতব্য ঔষধালয়ক। তেখেতসকলে চিকিৎসা সেৱাত সামান্যতম যিখিনি খৰচ সেইটো পেচেণ্ট আদিৰ পৰা লয়, কিন্তু তাৰ লগতে তেখেতসকলে যথেষ্ট ফ্ৰী ট্ৰিটমেণ্টো কৰি আছে। তেওঁলোকে ডায়েলিচিছৰ বাবে এটা ইউনিট কৰিছে, য'ত নেকি প্ৰায় 12জনক সদায় ডায়েলিচিছ ফ্ৰী হিচাপে প্ৰদান কৰি আছে। 1916 চনত মানৱ সেৱা কৰিম বুলি আগবাঢ়িছিল। আজি যদিও আমাৰ এই মডাৰ্ণ মেডিচিনত যথেষ্ট কষ্টলি ট্ৰিটমেণ্ট হয়, কিন্তু তথাপি তেখেতসকলে সেই মানৱ দৰদী চিকিৎসা কৰিব লাগে, সেইটো তেখেতসকলে তাৰ পৰা অলপো বিচলিত হোৱা নাই। এইটো আমাৰ নৰ্থ ইষ্টৰ সকলোৰে বাবে অতি গৌৰৱৰ কথা। এখন মাল্টি স্পেচিয়েলিটি হস্পিটেল চলাবলৈ বিশাল ব্যৱস্থাপনাৰ প্ৰয়োজন। আমাৰ ইয়াতে মাৰৱাৰী হস্পিটেলত আমি এনেধৰণৰ ব্যৱস্থা কৰিছোঁ, য'ত 24/7 আমাৰ গোটেই ডিপাৰ্টমেণ্ট এজ ৱেল এজ আমাৰ মেচিনেৰিজখিনি ৰোগী এজনৰ লাইফ বচোৱাৰ কাৰণে সদায় সক্ষম হৈ থাকে। আমাৰ হস্পিটেলত ইৰেছপেক্টিভ অফ ৰোগীৰ ইকনমিক ষ্টেটাছ আমি সব ধৰণৰ ৰোগীক একে ধৰণৰ ট্ৰিটমেণ্ট দিওঁ এজ পাৰ দ্য মেডিকেল ছায়েন্স প্ৰট'কলছ। যন্ত্ৰই যিকেইটা ডায়েগনষ্টিক মেচিন হয় সেইটো আমাৰ কাৰণে হেল্প কৰে ৰোগীক ডায়েগনচিছ কৰাৰ কাৰণে। ৰোগীক আমি এজ এ ফেমিলি মেম্বাৰ ট্ৰিট কৰোঁ, আমি খালি ৰিপৰ্টে ট্ৰিট নকৰোঁ, ৰোগীৰ ভালকৈ ডায়েগনচিছ কৰোঁ। আৰু ৰোগী আমাৰ কাৰণে ফাইল নহয় এটা যে এই টেবুলৰ পৰা এই টেবুলত গ'ল। আমি ৰোগীক হিউমেন টাচ আৰু ফেমিলি মেম্বাৰৰ নিচিনা কৰোঁ। আমি চব ৰোগীকে বুঢ়া মানুহ থাকিলে আইতা বুলি মাতোঁ, খুৰা বুলি মাতোঁ, আৰু ৰোগীয়ে যদি ভাল হৈ সুস্থ হৈ ফালে যদি ঘৰত যায় আমাতকৈ বেছি ভাল কোনো নাপায়, আৰু উই আৰ হেপী মেন। ডাক্তৰে চিকিৎসা কৰে, বাকী ৰোগীৰ থকা সময়ত তেওঁলোকৰ সুবিধা অসুবিধাখিনি বিদায় দিয়ালে গোটেইখিনি হস্পিটেলৰ কৰ্মচাৰীসকলে চায়। এখন আমার হসপিটাল নয়, আমার মন্দির হয়। মন্দিরক সাফ চিকুণ কৰি কিনে ৰাখা আমাৰ দায়িত্ব। ৰাতি যেতিয়া গোটেই গুৱাহাটীখন যেতিয়া শুই থাকে আমি উজাগৰে থাকোঁ, আৰু দিনত যেতিয়া গুৱাহাটীখন যেতিয়া ব্যস্ত হৈ থাকে আমি সজাগ হৈ থাকোঁ, কাৰণ হস্পিটেলৰ ভিতৰত হাজাৰজন মানুহৰ আশা আৰু জীৱন সোমাই থাকে। এখন চহৰ, বহু আশা আৰু এখন বিশেষ চিকিৎসালয়। 110 বছৰীয়া এক যাত্ৰা, 110 বছৰৰ এয়া এক অমল বিশ্বাস। আগন্তুক সময়তো সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ কাষত ছাঁ দৰে থিয় হ'বলৈ শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয় সদা প্ৰতিশ্ৰুতিবদ্ধ।